যোৱাকালি মই দাদাৰ মুভিখন চালো ৰৈ ৰৈ বিনালে মুভিখন ষ্টাৰ্ট হৈছিলে 2:40 পৰা আমি চাইছিলো আমাৰ মুভি টাইমিং আছিলে 2:40 কিন্তু মই ঘৰৰ পৰা ওলাইছিলো 2:25ত মানে মোৰ হাতত বেছি সময় নাছিলে যে মই গৈ পাব লাগে হলটো আৰু মই ইমান স্পীডত স্কুটিখন চলাইছো মোৰ লাইফৰ মই ৰিস্ক নাই লোৱা যোৱাকালি দেই বহুত স্পীডত চলাইছো মই এইটো কাৰণে চলাইছো যে ফাৰ্ষ্ট যিটো মোমেন্ট মানে মই ভাবি আছিলো যে মায়াবিনী গানটো মলত বজিব মুভিখন ষ্টাৰ্টিং হোৱাৰ আগত মায়াবিনী গানটো মই মিছ কৰিব কাৰণে কেতিয়াও বিচৰা নাছিলো মানে মুভিখন ষ্টাৰ্টিং হোৱাৰ আগতে আৰু কিন্তু গৈ পেলাই মই এটা টোটেলি মানে অপজিট এটা ভাইবছ দেখিলো মায়াবিনী গানটোতো মানে কি প্লে হোৱাই নাই মুভিখন ৰিলিজ হোৱাৰ আগতে সেইটোৰ ফালৰ পৰা ডাঙৰ এটা ঝটকা খাই গৈছো মই কথা কৈ আছো NY মুভিৰ হলৰ ৰুদ্ৰাক্স মলত যিটো আছে মানে কম্পাউণ্ডৰ ভিতৰত আৰু জুবিনদাৰ এটা ফটো দি পেলাই শ্ৰদ্ধাঞ্জলি দিয়াও এটলিষ্ট দেখা নাপালো কিমান লাজৰ কথা ভাবকচোন আমি এনেকুৱা মানে গিল্টি ফিল কৰিছো যে কিয় চাব আহিলো সেই মুভি হলটোত যিটো মুভি হলত জুবিনদাক ৰেছপেক্ট দিব নাজানিলে জুবিনদাৰ গানটোক ৰেছপেক্ট দিব নাজানিলে আৰু দুটামান কথা মই নটিচ কৰিছো হলটোত কালিৰ মুভিখন দাদাই অসমবাসীক দিয়া শেষ উপহাৰ কেনেকুৱা এটা আবেগিক মুহূৰ্তত আমি মুভিখন চাইছো কিমান সাহস গোটাবলগীয়া হৈছে এইটো একমাত্ৰ আমি গম পাইছো কিন্তু মুভি হলৰ যিসকল মানে কৰ্মকৰ্তা আছে তেওঁলোকক চাগে পাৰ্মিশন দি থৈছে তেওঁলোকে মানে অকল পপকৰ্ন চেল কৰাত লাগি আছে দেই কোনোবাই খাব মন গৈছে গৈ পেলাই অৰ্ডাৰ দি খাইছে বেলেগ কথা তাৰ উপৰি সিহঁতে মানে চিটে চিটে আহি পেলাই সুধিছে যে কিবা অৰ্ডাৰ দিব নেকি মেনু কাৰ্ড লৈ আহিছে মই মানে মোৰ মাথাটো এনেকুৱা নষ্ট হৈছে না মই যাওক মই তেনেকা এটা ধমকি দি দিছো তাৰমানে মই কাৰণ আমি কালি মুভি হলত পপকৰ্ন খাই কেনে এনজয় কৰি মুভিখন চাব যোৱা নাছিলো কাৰণ ষ্টাৰ্টিং টু এণ্ডিং আমি কান্দিছো অকল কান্দিছো বিকজ এটাই ফিল বাৰে বাৰে মনত আহিছে যে এইখন মুভি দাদাৰ লাষ্ট মুভি আৰু মানে হলত আমি দাদাৰ মুভি নেক্সট আমি দেখা নাপাওঁ আমি চাব নাপাওঁ আৰু গানবোৰ যিবোৰ গান দাদাই সেইখন মুভিত গাইছে সেই গানবোৰ আমাৰ অসমবাসীৰ কাৰণে লাষ্ট উপহাৰ লাষ্ট উপহাৰ মানে আমি কেতিয়াও আৰু দাদাৰ গান শুনা নাপাওঁ আমি সেইবোৰ আবেগিক হৈ পেলাই আমি কান্দি আছো কিন্তু একাংশই পপকৰ্ন খাই পেলাই মুভি এনজয় কৰি আছে